कामरूप जिले के हाजो के रामदिया क्षेत्र में पुलिस को एक बड़ी सफलता हाथ लगी है। इलाके में लगातार चोरी की घटनाओं से लोगों में दहशत का माहौल था, लेकिन अब रामदिया पुलिस ने 2 शातिर चोरों को गिरफ्तार कर इस मामले का खुलासा कर दिया है। जानकारी के अनुसार बीते 5 जून को रामदिया के उजानकुरी निवासी रुबुल अली के घर में चोरी की घटना हुई थी। घटना के बाद पीड़ित परिवार ने रामदिया पुलिस चौकी में शिकायत दर्ज कराई, जिसके आधार पर पुलिस ने जांच शुरू की। तकनीकी साक्ष्यों और गुप्त सूचनाओं के आधार पर पुलिस ने 2 कुख्यात चोरों को गिरफ्तार करने में सफलता हासिल की। गिरफ्तार आरोपियों की पहचान मुस्ताकिन अली उर्फ बोगा 30 और जयदीप डेका 27 के रूप में हुई है। पुलिस पूछताछ के दौरान दोनों आरोपियों ने चोरी की वारदात में अपनी संलिप्तता स्वीकार कर ली। उनकी निशानदेही पर पुलिस ने चोरी किया गया एक पानी का पंप भी बरामद किया, जिसे आरोपियों ने एक अन्य व्यक्ति को बेच दिया था। पुलिस ने आरोपियों के कब्जे से AS-0 एक GK 5071 नंबर की एक रॉयल एनफील्ड हंटर मोटरसाइकिल भी जब्त की है। पुलिस सूत्रों के अनुसार जयदीप डेका का आपराधिक रिकॉर्ड रहा है और वह पहले भी कई मामलों में जेल जा चुका है। फिलहाल दोनों आरोपियों को न्यायिक हिरासत में भेज दिया गया है। रामदिया पुलिस की इस कार्रवाई से क्षेत्र के लोगों ने राहत की सांस ली है और पुलिस टीम की सराहना करते हुए उन्हें धन्यवाद दिया है। হয় মানে কথাটো কি 5 তাৰিখে আমাৰ ঘৰৰ পৰা মটৰটো চুৰ হ'ল। চুৰ হোৱাৰ পিছত আমি 5 তাৰিখে আহি আমাৰ ৰামদিয়া আৰক্ষী থানাত এজাহাৰ এখন আমাৰ ঘৰৰ পৰা হৈছিলে। আমাৰ ফটিৰিখনতে ঘৰ, মোৰ সৰু ভাইটিৰ মানে বিল্ডিঙৰ তলৰ পৰা মটৰটো লৈ আহিলে। আনি পেলাই মটৰটো তাৰ 3 দিনমান আগতে মই ল'ৰা এটা কাম কৰিব পঠাইছিলোঁ আমাৰ ঘৰত, কিবা ৱালৰ কাম এখন আছিলে, কাম এটা আছিলে। তো সি মানে সেইদিনা কামটো নহ'ল, সেই মটৰ চলাবলৈ দেখি আহিলে। তাৰ 2 দিন পিছত মটৰটো গাড়ী তো মই ইয়াৰ পৰা চাচপেক্ট হ'লোঁ আৰু চাচপেক্ট হৈ মানে আমি এজাহাৰ দিলোঁ ঘৰত আলোচনা কৰি গোটেইকেইটা। এজাহাৰ দিয়াৰ পিছত আৰক্ষী ছাৰে ভাল এটা পদক্ষেপ লৈ পেলাই তাক উঠাই দিলে, যিটো ল'ৰা আমি চাচপেক্ট কৰিছিলোঁ। উঠাই দিয়াৰ পিছত তেওঁ মানে আহি ইয়াত স্বীকাৰ কৰিলে যে মটৰটো মই আনিছোঁ, আনি এই জয়দেৱ ডেকা বুলি ল'ৰা এটা আছে মোৰ তাত, সি মানে পাৱাৰ বেপাৰ কৰি বহুত ঘৰ সংসাৰ নষ্ট কৰি দিছে। মানে কি ক'ম আৰু, ক'ব মানে ভাষা নাই ল'ৰাটোৰ বিষয়ে। মানে ৰমৰমে বেহা চলাই আছে ল'ৰাটোৱে, মানে সেই কি কয় এইটো পাও চাওঁ কিবা কিবি তাৰপিছত ঠাণ্ডা কৰে ল'ৰাটোৱে। মই কি কৰে, এই যেতিয়া ল'ৰাবিলাকে পাও চাওঁ ল'বৰ কাৰণে পইচা নাপায়, এই মটৰ বা দমকল আদি কৰি বস্তু চুৰ কৰি তাক দি দিয়ে, সেই বস্তুটো সি বিক্ৰী কৰি দিয়ে। আৰু সেই বিক্ৰী কৰাৰ যিটো পইচা পায় সেই পইচাটো মানুহজনক নিদিয়ে, মানে চুৰজনক। কি হয়, এই পাও চাবিলাক দি পেলাই সেই পইচাটো সেনেকে মিলাই লয়। তো এনেকে বহুত দিনৰ পৰা মানে এইটো মানে অঘটনখিনি ঘটাই আছে ল'ৰাটোৱে। তাৰপিছত আৰু মানে আমাৰ আৰক্ষীৰ ছাৰৰ এটা মূৰৰ কামনি আৰু এই মানুহটোৰ ল'ৰাটোৰ বিষয়ে নিশা হ'লে মানে এটা আতংক পৰিৱেশ আৰু এই মানে এইকেইটাৰ কাৰণে, চুৰকেইটাৰ কাৰণে মানে কাৰ কি ক'ত বস্তু আছে মানে চাবলগীয়া হয়, আছে কি নাই। ৰাখিছে নিশ্চয়। আৰু ছাৰক ধন্যবাদ দিব লাগিব, তেখেতে যথেষ্ট কষ্ট কৰি পদক্ষেপ লৈ মানে ধৰি আনি ব্যৱস্থা কৰি আছে বা পানিচমেণ্ট দি আছে। চুৰকেইটাৰ নামটো, এটাৰ নাম হৈছে মুস্তফা বগা আলী, আৰু নেক্সটটো হ'ল জয়দীপ ডেকা কিবা ডেকা লেখে তেনেকে। সেনেকে আমি গম পাওঁ, কিন্তু আমাৰ যেতিয়া বস্তু এনেকে আমি কমপ্লেইনটো দিয়া নাছিলোঁ। যেতিয়া কালি 5 তাৰিখে আমাৰ মটৰটো নিলে, এই বগা মুস্তফা বুলি যিজন আলী বুলি ল'ৰা, তাক ছাছপেক্টটো হ'লে নিয়া বুলি, তাৰ পৰা আমি এখন এজাহাৰ দিলোঁ। তাক ধৰাৰ পিছত ইয়াৰ নামটো ওলালে। পিছতে ক'ব লাগিব যে এইবিলাকতো জড়িত, পাৱাৰ বিজনেছ বা ড্ৰাগছৰ বিকাও যে মানে দমকল মটৰ আদিৰ বস্তুৰ প্ৰতি জড়িত, পিছত কথাটো আমি গম পাম। আজি বৰ্তমান আৰক্ষীকটো যথেষ্টভাৱে ধন্যবাদ দিব লাগিব তেখেতৰ ছাৰক, কাৰণ তেওঁ যথেষ্ট কষ্ট কৰি তেওঁ আটক কৰি পেলাই বস্তুখিনি উলিয়াই আনিলে আজি ৰাতি। আৰু এই বিষয়ে ছাৰক যথেষ্ট ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা।